हेलो फ्रेंड्स स्पेशल रिक्रुटमेंट ड्राइव यार ऊपर एक ভাল खबर आहिसे स्टेट पुल एंड एसएसए कन्ट्राक्चुअल टीचार्सर बारे नेक्स्ट ईयर वन्स अगेन ए ड्राइव कि करा हबो पाता हबो ए ड्राइव तो आको रिक्रुटमेंट करा हबो और এই বিষয়ে কি কলে এডুকেশন মিনিস্টার স্যারে এই ভিডিওত আলোচনা করিম তো ভিডিও একলগে চাব লেটস স্টার্ট দ্য ভিডিও या चाওক শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ বিশেষ টুইট এই টুইটত স্পেশাল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সম্পৰ্কে তেখেতে মতামত দিছে দুইটা দিছে পইণ্ট দিছে স্পেশাল ৰিক্ৰুটমেণ্ট ড্ৰাইভ ফৰ এক্সপেৰিয়েন্সড টিচাৰ্ছ কি কৈছে এক নম্বৰত দ্য সাৰ্ভিস পিৰিয়ড অফ ইন সাৰ্ভিস এছএছএ এণ্ড ষ্টেট পুল কন্ট্ৰাকচুৱেল টিচাৰ্ছ shall continue to be considered for transfer purposes even after they are appointed under the special recruitment drive বুঝি পাইছে যে এই যে স্টেট পুল আৰু এছএছএ কন্ট্ৰাকচুৱেল টিচাৰ সকলৰ স্পেশাল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে মানে এপইণ্ট কৰা হৈ আছে ৰিক্ৰুট কৰা হৈ আছে এপইণ্টেড কৰা হৈ আছে ইয়াৰ পিছতো তেওঁলোকে মানে বদলীকৰণৰ সুবিধা লাভ কৰিব ট্ৰান্সফাৰৰ যেটো ৰুল আছে 10 ইয়াৰ্স হ'ব লাগিব ইন সাৰ্ভিসটো কাউন্ট হ'ব আৰু হেতু কন্ট্ৰাকচুৱেল পিৰিয়ডটো ধৰিব নেক্সট যেটো আছে we will make another drive next year for SSA and state pool contractual teachers who have not completed 5 years of service now. या হৈছে কি 2021 চনত 2021 মই সম্ভৱত এটি মানে লাস্ট এসএসএ কন্ট্রাকচুয়াল টিচার অ্যাপয়েন্টমেন্ট করা হৈছিল খুব একটা বেশি সংখ্যা নাই অকমান সংখ্যা এটা আছে এসএসএ মানে সমগ্র শিক্ষা অভিযানৰ আন্ডাৰত কিছুমান কন্ট্রাকচুয়াল টিচার নিযুক্ত কৰা হৈছিল যেটো আমি এসএসএ বুলি কওঁ 2021 লাস্ট হ'ব পাৰে if I am not wrong 2022 ত দিছে কি নাই মোৰ মানে মনত নাই যদি 2021 ত দিছে মানে 2024 চলি আছে ইয়া 4 বছৰ হে হৈছে 5 বছৰ কমপ্লিট হোৱা নাই কিন্তু স্পেশাল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ যেটো চৰ্ত হেয়া 5 বছৰ কমপ্লিট হ'ব লাগিব 5 ইয়াৰ্স কমপ্লিট হ'ব লাগিব তো হেই কাৰণে যেহেতুকে 2025 চনত এই 2021 চনৰ কন্ট্ৰাকচুৱেল টিচাৰখিনিৰ 5 বছৰ কমপ্লিট হ'ব গতিকে অহা বছৰৰ এই স্পেশাল ৰিক্ৰুটমেণ্ট ড্ৰাইভটো ওয়ান সেকেন্ড মানে কৰিব এডভাৰটাইজমেন্ট দিব এই কথাটোই শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে শেয়াৰ কৰিছে হেল্ল' ফ্ৰেণ্ডছ ইয়া আৰু এটা বিশেষ টুইট ইয়া চাওক যে গ্ৰেজুৱেট টিচাৰ যে এতিয়া মানে সাবজেক্ট ভিত্তিক নিযুক্তি দিব এই কথা আপোনালোকে শুনিছে আৰু এই কথা ঘোষণাও কৰিছে ইয়াৰ ওপৰত মানে নীতি নিয়ম গাইডলাইন বিলাক প্ৰস্তুত হৈ আছে কিন্তু শিক্ষা সেতু এপত কোনে কি সাবজেক্ট শিকায় হেয়া এটো নোটিফাইড কৰিব লাগে তাৰ পৰা এটা তথ্য মানে দাঙি ধৰিছে ৰণোজ পেগু ছাৰে এই হৈছে কি 4000 জন সায়েন্স টিচাৰৰ ভিতৰত অনলি 1200 মেথ পঢ়ায় তো গ্ৰেজুৱেট টিচাৰ ইন মেথ তো বহুত এটা কম বেছি হল 2000 হ'ব লাগিছিল তো এই কাৰণে নেক্সট যেতিয়া কোনোবা হ'ব মানে ৰিক্ৰুটমেন্ট হ'ব তাতে বহুতখিনি গ্ৰেজুৱেট টিচাৰ মেথহে দিব এবাউট 1700 maths teacher will be recruited soon মানে সোনকালে 1700 গ্ৰেজুৱেট টিচাৰ ইন ম্যাথমেটিক্স ৰিক্ৰুটেড কৰা হ'ব মানে অ্যাপয়েন্টমেন্ট দিয়া হ'ব এডভাৰটাইজমেন্ট দিব আৰু ইয়াৰ ওপৰত আৰু এটা গ্ৰেজুৱেট টিচাৰ আহি আছে গ্ৰেজুৱেট টিচাৰ ইংলিশ ইয়াৰ তথ্যখিনি আহা নাই হেয়াও শিক্ষা সেতু এপত আছে যে কোনে কোনে ইংলিশ মানে পঢ়াই আছে আৰ্টস টিচাৰৰ ভিতৰত সেই তথ্য বাহিৰ হৈ যাব কাৰণ শিক্ষা সেতু এপত অলৰেডি দিব লাগে যে কি সাবজেক্ট কোনবাই শিকাই আছে সো মাই ডিয়াৰ ফ্ৰেণ্ডছ থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ
ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, কিবা জানিবলৈ হ'লে কমেণ্টছ কৰিব। এণ্ড ফাইনেলি ওৱান্স এগেইন ওৱান ৰিকুৱেষ্ট ফৰ ইউ, যে চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ সো মাচ।